এটা পৰিয়ালৰ 4জনৰ মানুহৰ যেতিয়া 3গৰাকী বিদেশী হ'ব আৰু একমাত্ৰ এজন মানুহে ভাৰতীয় হ'ব, তেওঁ জানো ভাৰতৰ হৈ কাম কৰিব? এতিয়া অসমৰ মানুহটো ইমান আৰু মূৰ্খও নহয়, ইমান দুৰ্বলো নহয় যে এজন পাকিস্তানৰ এজেণ্টক বা ব্ৰিটিছৰ পৰিয়ালৰ মানুহক, ব্ৰিটিছ পৰিয়ালৰ মানুহক অসমৰ মানুহে ক'ৰবাত ইমান ডাঙৰ দায়িত্ব দিব। এতিয়া অসমৰ মানুহটো ইমান আৰু মূৰ্খও নহয়, ইমান দুৰ্বলো নহয় যে এজন পাকিস্তানৰ এজেণ্টক বা ব্ৰিটিছৰ পৰিয়ালৰ মানুহক, ব্ৰিটিছ পৰিয়ালৰ মানুহক অসমৰ মানুহে ক'ৰবাত ইমান ডাঙৰ দায়িত্ব দিব। যিটো গৌৰৱ গগৈৰ উত্থান বুলি কয়, মই ভাবোঁ যে গৌৰৱ গগৈৰ পতন, উত্থান নহয়, গৌৰৱ গগৈৰ পতন আমি দেখি আছোঁ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া যোৱা লোকসভা নিৰ্বাচনত আহি নিৰ্বাচন বিজয়ী হ'ল, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পৰিৱেশ আছিল, আজি সেই পৰিৱেশটো তেওঁৰ নাই। তেওঁৰে নেতৃত্বত ইলেকশ্যন হৈছে, গতিকে তেওঁ সকলো অঞ্চলতে হাৰিছে। তাৰপিছত গৌৰৱ গগৈৰ উত্থান শব্দটো ক'ৰ পৰা আহিল মই সেইটো কথাই বুজি পোৱা নাই। গতিকে গৌৰৱ গগৈৰ পতনটো আমি এই পঞ্চায়ত নিৰ্বাচনৰ পৰা দেখি আছোঁ আৰু ক্ৰমানুগতভাৱে পতন দেখি গৈ থাকিম। গতিকে ইয়াক লৈ আমি শংকিত হ'ব লগা, আমি চিন্তা কৰিব লগা কোনো কথা নাই। যে অসমৰ জনসাধাৰণে তেওঁৰ পৰা জানিব বিচাৰিছিল যিখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আজি তেখেতে নিজেই স্বীকাৰ কৰি ল'লে যে তেখেতে তেওঁৰ পৰিয়ালৰ 4গৰাকী সদস্যৰ 3গৰাকীয়ে বিদেশী। ঠিক তেনেদৰে তেখেতে পাকিস্তানলৈ যোৱা কথাও স্বীকাৰ কৰি ল'লে। তাৰ লগে লগে তেখেতে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লয় বুলিও মোটামুটিকৈ প্ৰকাৰান্তৰে স্বীকাৰে কৰিলে। গতিকে তেওঁৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা ৰাইজৰ হৈ সুধিছিল, সেইকেইটা প্ৰশ্নত তেওঁ স্বীকাৰে কৰি ল'লে। মই ভাবোঁ যে ইমানৰ পিছত এটা পৰিয়ালৰ 4জনৰ মানুহৰ যেতিয়া 3গৰাকী বিদেশী হ'ব আৰু একমাত্ৰ এজন মানুহে ভাৰতীয় হ'ব, তেওঁ জানো ভাৰতৰ হৈ কাম কৰিব? তেওঁ জানো অসমৰ হৈ কাম কৰিব? তেওঁৰ সেই নৈতিক অধিকাৰটো আছেনে নাই? তেওঁ আচলতে ৰাইজৰ কাৰণে কাম কৰিবলৈ যে ৰাইজৰ আগত ক'ব আহিছে, সেই অধিকাৰটো তেওঁ সিদিনাখনে হেৰুৱাই পেলালে নেকি, যিদিনাখন তেওঁ নিজে আবেদন কৰি নিজৰ পুত্ৰ কন্যাৰ, নাবালক পুত্ৰ কন্যাৰ মানে পাছপৰ্টো ছাৰেণ্ডাৰ কৰি দিলে। নাবালক পুত্ৰ কন্যাৰ পাছপৰ্ট ছাৰেণ্ডাৰ কৰাৰ লগে লগে মিনিংটো হৈ গ'ল যে তেওঁৰ ৰাষ্ট্ৰখনৰ প্ৰতি কোনো মৰম নাই, ৰাষ্ট্ৰখনৰ প্ৰতি কোনো দায়বদ্ধতা নাই। যদি এজন মানুহে ভাবে যে আমাৰ পাছপৰ্টখনতকৈ ব্ৰিটিছ পাছপৰ্ট শক্তিশালী, কাৰণ তেখেতসকলৰ মুখপাত্ৰ ডাঙৰীয়া ৰিপুণ বৰাই শক্তিশালী বুলি কৈছে, নহয় ব্ৰিটিছ পাছপৰ্ট বোলে শক্তিশালী। ব্ৰিটিছ পাছপৰ্ট শক্তিশালী বুলি ভাবা মানুহে ভাৰতৰ প্ৰতি কেনেকৈ মৰম থাকিব কওকচোন? আপুনি কংগ্ৰেছৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠা যদি পঢ়ি যায়, তেতিয়াহ'লে একেবাৰে লেডি মাউণ্ট বেটেনৰ পৰা ইটালীৰ ছোনিয়া গান্ধীলৈকে সকলোতে কংগ্ৰেছৰ অলপ অলপ প্ৰেম দেখিবলৈ পাব, বিশেষকৈ গান্ধী পৰিয়ালটোৰ। মই গান্ধী পৰিয়াল এণ্ড গান্ধী পৰিয়ালৰ ফলোৱাৰ্ছ, মানে যোনে ব্লু ব্লাডক বিশ্বাস কৰে, নীলা তেজক বিশ্বাস কৰে, এই ব্লু ব্লাডক বিশ্বাস কৰা মানুহবিলাকৰ অলপ মানে তেনেকুৱা ধৰণৰ বিদেশীৰ প্ৰতি প্ৰেম, যেনেকৈ মাউণ্ট বেটেনৰ, লেডি মাউণ্ট বেটেনৰ প্ৰতিও কাৰোবাৰ প্ৰেম আছিল, ঠিক তেনেদৰে ছোনিয়া গান্ধীৰ প্ৰতিও কাৰোবাৰ প্ৰেম আছে। এই ধৰণৰ যিটো বিদেশীৰ প্ৰতি প্ৰেম, এইটো গান্ধী পৰিয়ালটোৰ অকণমান দেখা যায়। আৰু তাৰ লগে লগে যদি আপুনি চায়, গান্ধী পৰিয়ালৰ যিবিলাক ফলোৱাৰ্ছ, পৰিয়ালতন্ত্ৰ চলাব বিচাৰে, তেওঁলোকৰ সেই প্ৰেমটো থাকিবই, কাৰণ তেওঁলোকৰ কাৰণে পৰিয়ালতন্ত্ৰ আটাইতকৈ ডাঙৰ কথা। আৰু আমাৰ বহু মানুহৰ ৰাজপুত্ৰৰ প্ৰতি বৰ মানে দুৰ্বলতা থাকে। আমাৰো বহুত মানুহ আছে, আপোনালোকৰ সংবাদ মাধ্যমতো আছে, সাধাৰণ ৰাইজৰ মাজতো আছে, ৰাজপুত্ৰৰ প্ৰতি, ৰাজ পৰিয়ালৰ প্ৰতি অকণমান দুৰ্বলতা থাকে। সেই দুৰ্বলতাবিলাকৰ কাৰণে তেওঁলোকে দোষ কৰিলেও, ভুল কৰিলেও তেওঁলোকৰ আঙুলিটোৱে ক'বলৈ ভয় খায় বা সমী কৰে, এই ধৰণৰ কথাবিলাক থাকে। এতিয়া এই ঘটনাটো যদি মই কৰিলোহেঁতেন, মোৰ পৰিয়ালৰ যদি 3গৰাকী বিদেশী হ'লহেঁতেন, আপোনালোকে হাহাকাৰ লগাই দিলেহেঁতেন যে জয়ন্ত মল্লবৰুৱা পৰিয়ালৰ 3গৰাকী বিদেশী, তেওঁ কেনেকৈ ৰাজনীতি কৰিব, হাহাকাৰ লগাই দিলেহেঁতেন। কিন্তু গৌৰৱ গগৈৰ পৰিয়ালৰ 4গৰাকীৰ 3গৰাকী বিদেশী, কোনেও প্ৰশ্ন নুধে তেওঁক। 100% গৌৰৱ গগৈ ক্ষমা খুজিব লাগিব। ক্ষমা ইতিমধ্যে খুজিব লগা পৰিৱেশ হৈয়ে গ'ল, কাৰণ এটা মানুহৰ নিজৰ ঘৰতে যেতিয়া বিদেশী থাকিব, ডাইনিং টেবুলতে যেতিয়া বিদেশী বহি থাকিব, এতিয়া মই শুনিছোঁ তেখেতসকল বিদেশলৈ গ'লে বোলে, এতিয়া ঘূৰিব আহে নে নাই সেইটো এটা সন্দেহ হৈছে, কাৰণ ইতিমধ্যে পৰিয়াল লৈ তেওঁৰ ল'ৰা ছোৱালী পত্নী বিদেশলৈকে গ'ল বুলি শুনিছোঁ, ইংলেণ্ডলৈকে। গতিকে এতিয়া ছেপ্টেম্বৰলৈ বা ঘূৰি আহে নে নাই সেইটো এটা সন্দেহৰ বিষয় হৈছে। বজাৰত খবৰটো আছে তেওঁ ইতিমধ্যে গ'ল,
আৰু ছামাৰ ভেকেশ্যনত যোৱা বুলি কৈছে এতিয়া ভেকেশ্যন মানে নিজৰ দেশলৈকেহে গৈছে আমাৰ দেশত তেওঁলোকে ইয়াতে অতিথি হিচাপে টুৰিষ্ট হিচাপে থাকে গতিকে নিজৰ দেশলৈকে তেওঁলোক গ'ল এতিয়া ছামাৰ ভেকেশ্যনত যোৱা বুলি তেওঁলোকে বিভিন্নজনে কৈ আছে তেওঁলোকৰ মাজৰে মানুহে তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটা এতিয়া নিজৰ দেশলৈকে গৈছে ইংলেণ্ডলৈকে কিন্তু যি ধৰণৰ প্ৰচাৰ চলাইছে যে ২৬ত যেন মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব এতিয়া অসমৰ মানুহটো ইমান আৰু মূৰ্খও নহয় ইমান দুৰ্বলো নহয় যে এজন পাকিস্তানৰ এজেণ্টক বা ব্ৰিটিছৰ পৰিয়ালৰ মানুহক অসমৰ মানুহে ক'ৰবাত ইমান ডাঙৰ দায়িত্ব দিব ইমানটো অসমৰ মানুহ মূৰ্খ নহয় ইমানটো অসমৰ মানুহ ৰাজনৈতিক মানে জ্ঞান নথকা নহয় কেনেকৈ দিব কওকচোন কি সাহসেৰে দিব তেওঁতো কোনদিনাখন ইংলেণ্ড গুচি যায় ঠিকনাই নাই এতিয়া তেওঁৰ পত্নী ল'ৰা ছোৱালী গ'লেই এতিয়া ঘূৰি নাহে যদি